হায় ভগৱান, সকলোৱে তোমাক দয়াময় বুলি, কৃপাৰ সাগৰ বুলি সম্বোধন কৰে। প্ৰকৃততে যদি তুমি দয়াময় হোৱা, তেন্তে আজি কিয় এই দুইমত খেনৰ প্ৰতি ইমান নিৰ্দয় হৈছা প্ৰভু? পিতা পুত্ৰ পত্নী সমন্বিত কিয় ইমান নৰক যন্ত্ৰণা ভোগ কৰাইছা প্ৰভু? যি সত্যবানৰ মুখমণ্ডলৰ উজ্জ্বলতাই চন্দ্ৰৰ উজ্জ্বলতাকো ম্লান কৰিছিল, যি সত্যবানে ৰাজ কাৰেঙৰ সোণৰ শয্যাত শয়ন কৰিছিল, সেই সত্যবানে আজি অনাহাৰে অনিদ্ৰাৰে তিল তিলকৈ কষ্ট ভোগ কৰিছে এই অন্ধকাৰ কাৰাগাৰে। বিশ্বাসঘাতক উগ্ৰসেন, আজি যদি মই বন্দিত্বৰ পৰা মুক্তি পালোহেঁতেন, তেন্তে মই তোৰ মুণ্ড ছিঙি চিগাল কুকুৰক ভক্ষণ কৰোৱালোহেঁতেন। কিন্তু ৰাণী, এই কাৰাগাৰৰ পৰা ওলাই যোৱাৰ কোনোৱেই পথ নাই ৰাণী, কোনোৱেই পথ নাই বাছা। মই বৰ অধৈৰ্য হৈ পৰিছো ৰাণী, মই বৰ অধৈৰ্য হৈ পৰিছো ৰাণী। এনে সংকটৰ বেলা ভগৱানে আমাৰ একমাত্ৰ সহায়, গতিকে তেওঁকে চিন্তা কৰক। যদি ভগৱান আমাৰ প্ৰতি সন্তুষ্ট হয়ে, আপুনি অধৈৰ্য নহব, অধৈৰ্য নহব। তুমি ঠিকেই কৈছা, ভগৱানৰ বাদে আজি আৰু আমাক সহায় কৰোতা কোনোৱেই নাই। কিন্তু ৰাণী, ভগৱানে আজি আমাৰ প্ৰতি কৰোণা কৰা নাই কিয় ৰাণী? ভগৱান দয়াময় নহয়, কৰোণাময় নহয়, কৰোণাহীন। ভগৱানে আমাৰ একমাত্ৰ সহায়। যদি ভগৱানৰ কৰোণা নোপোৱা হলে আজি আমি এই কাৰাগাৰৰ ভিতৰত জীয়াই থাকিব নোৱাৰিলোহেঁতেন। দয়াময়হীন উগ্ৰসেন, তোৰ সেই পদাখনৰ প্ৰতি অলপ দয়া নপৰিছিল। তই তাক নাবালক বুলি কিয় ক্ষমা নকৰিলি? দয়া মায়া নাই ৰাণী, উগ্ৰসেনৰে পাষাণ হৃদয়ত বিষ গছৰ পুলি সৰুতেই উঘালি পেলোৱাটো মোৰ
প্রধান কর্তব্য অর্পিত রাজন রবার হদিসুতক ওর বৈশ্যতা স্বীকার করিবি এন কর জ্ঞানহীন নৰপখুৱা ধাম বৰ্বৰ তই মোক ৰাজন বুলি সম্বোধন নকৰিবি মই তোৰ ৰাজন নহওঁ যি দুৰ্মতখেনক দেখিলে সি দূৰৈ পৰা মূৰ দোৱাই যাৰ অনুগ্ৰহৰ বলত আজি তই যুৱ অৱস্থা পালিহি আজি সেই দুৰ্মতখেনে তাৰ বৈশ্যতা স্বীকাৰ কৰিব আজি যদি মই এই বন্দিত্বৰ পৰা মুক্তি পালোহেঁতেন এতিয়া কি কৰিলাহেঁতেন তোৰ মুণ্ডখিনি তোৰ মাংস মই চিগাল কুকুৰক ভক্ষণ কৰাহেঁতেন মন্দিৰ মুখতে গৰ্বিত বচন আৰু মোৰ সহ্য নহয় অনুমতি দিয়া দাদা নিমিষতে দাম্ভিকক নৰসিংহ রাজার সর্বন্ত করা বলে আপনি ধৈর্য ধরুন মেয়ের বিশ্বাস নয় ধৈর্য ধৰা ভাই মন্দিৰক তাৰ ইচ্ছা অনুযায়ী গৰ্জন কৰিবলৈ সিগালৰ আঁৰালৈ সিংহই কদাপিতো নকৰে কৰ্ণপাত অৰ্পিত ৰাজন পুনবাৰ সুধিছোতোক মোৰ বৈশ্যতা স্বীকাৰ কৰিবি নে নকৰ পিশাচুগ্ৰহীন শৰীৰত এক বিন্দু শোণিত থকা পৰ্যন্ত মই তোৰ বৈশ্যতা স্বীকাৰ নকৰো কদাপি এনে দম্ভবচন দাদা অনুমতি দিয়া তুৰন্তে বিদীৰ্ণ কৰি সেই দুটাক জমৰ নকৰে এতিয়াও তোৰ দৰ্পচূন্য হোৱা নাই কোন হেৰো গৰ্বিত ৰাজন তোৰ দৰ্পচূন্য কৰিবৰ বাবে দৰ্পহাৰী ৰূপে আবিৰ্ভাৱ এই উগ্ৰ খেলৰ অপেক্ষা কর সবার দুঃখ দি কোনে রক্ষা করে কতোয়াল আজ্ঞা করক সেনাপতি তাই পাপা তোমার দুর্মত খেলাও লোহার হিকলি লগাই বাহিরলৈ ওলাই আন দুর্মত খেলাও আচ্ছা পুত্র সমান্বিতে দুই সত্য বাহির করিতে তুমি কি সাহায্য করিবা আগবাঢ়ি না তোমার কি বুঝে এনে হাতে দিয়ে দিবা মই তোমার সঙ্গে ধরেছো মহারাজ ক্ষমা করা পিতা মেরে হাসতে নিদিবা কেউ এনে হাসতে দিব খুঁজিছ আমার দোষ কি আমাকে মুক্তি দিয়া সেনাপতি মুক্তি দিয়া মুক্তি শিরামুক্তি রাজন এতিয়াও তোমাৰ দুই চক্ষু বাহিৰ কৰা নাই কোৱা এতিয়াও কোৱা মোৰ বৈশ্যতা স্বীকাৰ কৰিবা নে নকৰা মোৰ জীৱন তেলকৈ শাস্তি ভোগ কৰি শেষ হৈ যাওঁ কোনো খেদ নাই তথাপি তোৰ দৰে এটা নৰ পশুৰ ওচৰত মই বৈশ্যতা স্বীকাৰ নকৰো তথাপি ই মোৰ শেষ কথা ইমান অহংকাৰ কতোৱাল মুহূৰ্ততে ইয়াৰ দুই চক্ষু বাহিৰ কৰি দে ভাল সেনাপতি এই মুহূর্তে আপনার আজ্ঞা অরিম পালন তোমার সারা বছর কেনে থাকতে যদি বাবা অন্তত আমার মুখলাম তাই এনে দিয়ে আমার স্বামীর বলতাম
ইয়াৰ পৰিৱৰ্তে মোকেই হত্যা কৰে। কোতোৱাল কি চাই আছ? নাই নাই, তোৰ দ্বাৰা এই কাৰ্য নহয় সম্ভৱ। দে মোক তীক্ষ্ণ উকি দে, মই নিজ হাতে ৰাজনৰ চক্ষু বাহিৰ কৰিম। আই প্ৰমত্ত, লৈ যোৱা ৰাণী আৰু সত্যবান ইয়াৰ পৰা আঁতৰাই। ৰাণী সেনাপতি, তোমাৰ হৃদয়ত বাৰু অলপো দয়া মমতা নাইনে? তুমি কিয় ইমান দৃঢ়তা সেনাপতি? আমাকে এৰি দিয়া সেনাপতি, আমাকে এৰি দিয়া। ভাই লৈ যোৱা পাখণ্ডহঁতক। তুমি অযোগ্যজনৰ স্মৰণ কৰি মোক অপমান নকৰিবা। ই এটা পাখণ্ড, ই এটা নৰপিশাচ। উগ্ৰসেন এটা নৰপিশাচ, উগ্ৰসেন এটা পাখণ্ড। পাখণ্ড উত্তৰ ইয়াৰ প্ৰতিফল। তোমাক বেজাৰ নকৰিবা। স্থিৰ হোৱা। এয়া মোৰ দৈৱৰ লিখন ৰাণী। বিধি বিধান কোনেও খণ্ডাব নোৱাৰে। তোমালোক দাম্ভিক ৰাজন, এতিয়াও সুধিছো তোক, মোৰ বশ্যতা স্বীকাৰ কৰিবি নে নকৰ? মূৰ্খ, তই মোক হত্যা কৰি পেলা। মই তোৰ ওচৰত বশ্যতা স্বীকাৰ নকৰো। দাদা অসুন্দৰ এতিয়াও অহংকাৰ অনুমতি দিয়া দাদা। তুৰন্তে বাস কৰি ৰাজনক বলোৱা মোৰ মনৰ এই পাখণ্ডহঁতক এনে শাস্তি দিলে উচিত শাস্তিৰ বিধান নহব। ইয়াৰ পৰিৱৰ্তে ইহঁতক কোবাই কোবাই ৰাজ্যৰ পৰা পঠিয়াই দিয়া। তোমাৰ চন্দ্ৰ ধৰিছো, আমাক ৰাজ্যৰ পৰা বাকী কৰি নিদিবা। সেই সন্তানক লৈ, সেই নাবালক পুত্ৰক লৈ মই ক'ত মনে মনে ঘূৰি ফুৰিম। গতিকে আমাক ৰাজ্যৰ পৰা বাকী কৰি নিদিবা। কোন যাব আই
আমি কিয় যাম বনবাসী হৈ আই পিতা On herre ortat balak. Saubaru tu kati kore rökka kore. তোমালোকৰ এনে অৱস্থা কোনে কৰিলে ভগৱান তোমাৰ কি যে অদ্ভুত লীলা তোমাৰ ভক্তক তুমি এনে দশা কিয় কৰিলা প্ৰভু ৰাণী মূৰ্খ উগ্ৰকিনে ৰাজা সহ্য কাৰো সন্তান হৈ নাৰায়ণ আজি আমাক বনবাসলৈ বহিষ্কাৰ কৰিছে নাৰায়ণ দেৱৰ্ষি ৰাণী আপোনাৰ অবিহনে আমাক এই বিপদত উদ্ধাৰ কৰোঁতা কোনোৱে নাই আমাক ৰক্ষা কৰক দেৱৰ্ষি ৰক্ষা কৰক দেৱৰ্ষি প্ৰকৃততে যদি মই পিতাৰ পুত্ৰ হওঁ তেন্তে উগ্ৰসেনৰ এই অত্যাচাৰৰ প্ৰতিশোধে এদিন নহয় এদিন মই লৈহে এৰিম মাত্ৰ আপুনি আমাক এতিয়া এই বিপদৰ পৰা উদ্ধাৰ কৰক দেৱৰ্ষি উদ্ধাৰ কৰক দেৱৰ্ষি প্ৰণাম দেৱৰ্ষি আজি মই কেনে নিসহায় হৈ পৰিলো আজি মোক বিপদত উদ্ধাৰ কৰোঁতা কোনোৱেই নাই দেৱৰ্ষি এতিয়া একমাত্ৰ ভৰসা আপুনি দেৱৰ্ষি হে আমাক উদ্ধাৰ কৰক এই বিপদত ৰাজন বেজাৰ নকৰিবা নিশ্চয় মই সহায় কৰিম বাছা সত্যবান উগ্ৰসেনৰ আয়ুসলীলা ক্ৰমে শেষ হৈ আহিছে শুনা হওঁ যদি মই প্ৰভুৰ একান্ত ভক্ত তেন্তে উগ্ৰসেনকে আদি কৰি অৱন্তীৰ যত আছে অত্যাচাৰী প্ৰজা সকলোকে তোমাৰ হতুৱাই নিধন কৰোৱাম এতিয়া বলা ৰাজন মই সকলোকে লৈ যাওঁ বাছা সত্য আৰু ৰাণী ৰজাকে ভালদৰে ধৰি লোৱা
রাম